আমাৰ প্ৰতিবাদ কৰিব লাগিছিল অন্যায়ৰ বিৰুদ্ধে, আমাৰ প্ৰতিবাদ কৰিব লাগিছিল বানপানী গৰাখহনীয়া সমস্যা সমাধানৰ বিৰুদ্ধে, আমাৰ প্ৰতিবাদ কৰিব লাগিছিল স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে, আমাৰ প্ৰতিবাদ কৰিব লাগিছিল গুৱাহাটী কৃত্ৰিম বানৰ বিৰুদ্ধে, ৰাস্তা উন্নতি নোহোৱাৰ বিৰুদ্ধে। সেইবিলাক হৈছে আমাৰ দায়িত্ব, আমাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ। কিন্তু আমি প্ৰতিবাদ কৰি আছো যে মিয়াক কেনেকে খেদিব পাৰো, মিয়াক কেনেকে পিটিব পাৰো, মিয়াক কেনেকে অসন্মানী কৰিব পাৰো, মিয়াক কেনেকে বাংলাদেশী সজাব পাৰো। সেইবিলাক হৈছে আমাৰ চিন্তাধাৰা বৰ্তমান আমাৰ অসমত। যিসকল এইটো চিন্তাধাৰা কৰিছে সেইসকলক আমি প্ৰত্যাহ্বান জনাইছো যে এই অসমত কেতিয়াও শান্তি শৃংখলা কেতিয়াও নাহে, সদায় কাজিয়া হৈ থাকিব, সদায় বিশৃংখলা হৈ থাকিব। এতিয়া আমাৰ কথাটো হৈছে আমি অসমীয়া হিচাপে, আমাৰ অসমৰ নাগৰিক হিচাপে, আমি ভাৰতীয় নাগৰিক হিচাপে আমি অন্যায়ৰ বিৰুদ্ধে যুঁজ দিব লাগে। আমাৰ অসমখনৰ অসমৰ নাগৰিক হৈ অসমৰ নাগৰিকৰ ওপৰত যদি অত্যাচাৰ জুলুম কৰো তেতিয়া আমাৰ শান্তিটো ক'ত ৰ'ল? যিটো সমস্যা সমাধান কৰিবলৈ আমাৰ উঠি পৰিব লাগে সেইবিলাক সমস্যাৰ ওপৰত চকু নিদি যদি আমি জাতি লৈ, ধৰ্ম লৈ, মিয়া লৈ, মুছলিম লৈ, হিন্দু লৈ, এই দল সংগঠন লৈ আমি ব্যস্ত হৈ থাকো তেনেহলে আমাৰ উন্নতি ক'ৰ পৰা হ'ব? কেতিয়াও নহয়। সেইবাবে আমি অসমৰ সমগ্ৰ ৰাইজক এটা অনুৰোধ কৰিম যে আপোনালোকে যিবোৰ আন্দোলন গঢ়ি তুলিছে বা আন্দোলন কৰি আছে সেইবিলাক কিন্তু সমাধানৰ ৰাস্তা নহয়, এইটো হিংসাত্মক ঘটনা আপোনালোকে কৰি আছে। যিসকলে হিংসাত্মক ঘটনা কৰি আছে বা হিংসাত্মক ঘটনাৰ লগত জড়িত হৈ আছে আপোনালোকক অনুৰোধ কৰিম যে এইবিলাকৰ পৰা আপোনালোকে আঁতৰিয়াক। কাৰণ অসমৰ মানুহ বহুত গৰীব দুখীয়া মানুহ হয়। অসমৰ বহুত মানুহ আছে দিন হাজিৰা কৰি, যোগালী কৰি, মিস্ত্ৰী কৰি, বিভিন্ন প্ৰকাৰে ধন উপাৰ্জন কৰি এমুঠি খাবলৈ তেখেতে পৰিশ্ৰম কৰি গৈ আছে। আৰু সেইসকলক যদি কোনোবাই দল সংগঠন, ধৰ্মৰ নামত, এইটোৰ নামত, সেইটোৰ নামত যদি আপোনালোকে অত্যাচাৰ কৰে তেনেহলে এই মানুহকেইটা ক'ত যাব? তেখেতটো বাংলাদেশী নহয়, মিয়াবোৰতো বাংলাদেশী নহয়। সকল মিয়া সম্প্ৰদায়ৰ মানুহ নৱ অসমীয়া বুলি কোৱা হয়। তেখেতক আপোনালোকে সুন্দৰভাৱে শান্তিভাৱে জীয়াই দিয়ক, এনেকে অত্যাচাৰ নকৰিব। কাৰণ সকলো জীয়াই থকাৰ অধিকাৰ আছে। আমি আইনক বিশ্বাস কৰো, অসম পুলিচক বিশ্বাস কৰি, ভাৰতৰ আইন প্ৰশাসনক বিশ্বাস কৰো। আৰু এই যিবিলাক ঘটনাৰ লগত অপৰাধীবোৰ জড়িত আছে ই যিকোনো ধৰ্মৰ মানুহে হোক, যিকোনো সম্প্ৰদায়ৰ মানুহে হোক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক, তাতে আমাৰ কোনো আপত্তি নাই। আমাৰ আপত্তিটো হৈছে যিসকল অসমৰ নাগৰিক হয় তেখেতৰ ওপৰত আপোনালোকে জুলুম কৰিব, আপোনালোকে মাৰপিট কৰিব, আপোনালোকে অত্যাচাৰ কৰিব, এইটো কিন্তু সহ্যকৰ নহয়। এই নহওক অসমৰ ৰাইজক আমি এটা অনুৰোধ জনাম যাতে এইটো শৃংখলা বিনষ্ট কৰিবলৈ যিসকল উঠি পৰিব লাগিছে সেইসকলক আমাৰ পুলিচ প্ৰশাসন বা আমাৰ অসম চৰকাৰ চকু দিয়া উচিত। কাৰণ এইবিলাক মানুহ দুষ্কৃতিকাৰীয়ে কিছু ধৰ্মৰ নামত এইবিলাক কৰ্মকাণ্ড কৰিবলৈ সিহঁতে উঠি পৰি লাগিছে। নহওক ৰাইজ, আমি সদায় শান্তি চাওঁ, আমি সদায় হিন্দু মুছলিম একেলগে মিলি জুলি থাকিব বিচাৰো। আমি যতেই যাওঁ হিন্দু মুছলিম এক হৈ যাওঁ। আমি ব্যৱহাৰত যাওঁ, বজাৰত যাওঁ, যতেই যাওঁ, ৰাস্তা ঘাট যি চলা ফিৰা মানে যতেই যাওঁ আমি হিন্দু মুছলিম একেই হওঁ। ইয়াত যদি আমি সদায় হিন্দু মুছলিম কৰি সংঘাত কৰি থাকো তেনেহলে আমাৰ এই জীয়াই থকাৰ অধিকাৰটো ক'ত ৰ'ল? সেইটো আমাৰ বিশৃংখলা কামবোৰ আমি কেতিয়াও চকু দিব নালাগে। সদায় আমি মানুহ হিচাপে মানুহ হৈ মানুহৰ কাম কৰি যাম। আৰু আপোনালোকে যিবোৰ অপৰাধী আছে অপৰাধীৰ বিৰুদ্ধে আপোনালোকে কঠোৰ পদক্ষেপ লওক। দল সংগঠনেই হওক, যিকোনো বিষয়াই হওক, আমাৰ নিচিনা সাধাৰণ মানুহেই হওক, যিসকল অপৰাধীৰ বিৰুদ্ধে কঠোৰ হওক। আৰু এই যেতিয়ালৈকে অপৰাধীবোৰ শাস্তি নহয় তেতিয়ালৈকে আমি সদায় প্ৰতিবাদ কৰি যাম যাতে যিসকলে অপৰাধী তেখেতে কঠোৰ শাস্তি পায়। ইয়াই হৈছে আমাৰ প্ৰধান লক্ষ্য। আমাৰ লক্ষ্য এইটো নহয় যে হিন্দু মুছলিম কাজিয়া লগা, এইটো কেতিয়াও আমি সমৰ্থন নকৰো। আমি সদায় বিচাৰো শান্তি। ভালে থাকক, কুশলে থাকক। জয় আই অসম।